আপুনি বাৰু পুলিচ থানাত কিবা গোচৰ দিব বিচাৰিছে নেকি বা কমপ্লেইন দিব বিচাৰিছে নেকি নাইবা আপোনাৰ চাকৰিৰ পুলিচ ভেৰিফিকেশ্যন অতি সহজতে পাব বিচাৰিছে নেকি তদুপৰি শিশু সংক্ৰান্তীয় গোচৰ বা আপোনাৰ নিজৰ হেৰুৱা বাইক বা মোবাইলৰ কিবা কমপ্লেইন তদুপৰি অনুষ্ঠান আয়োজনৰ বাবে অনুমতি বা নিৰাপত্তাজনিত কিবা মঞ্জুৰি বিচাৰৰ বাবে যদি কিবা অনুমতি আপুনি বিচাৰিব বিচাৰে তেনেহলে এতিয়া আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আপুনি থানালৈকে নোযোৱাকৈয়ে অনলাইনৰ জৰিয়তে এই কামসমূহ কৰিব পাৰিব বৰ্তমান অসম আৰক্ষীয়ে আৰক্ষী আৰু জনসাধাৰণৰ সম্পৰ্কৰ বৈপ্লৱিক পৰিৱৰ্তন আনিবৰ কাৰণে 26টা সেৱাসহ এটা দ্বিভাষিক বাৰ্তা পোৰ্টেলৰ ডেভেলপ কৰিছে যাক আমি অসম আৰক্ষী সেৱা হেতু বুলি জানিবলৈ পাইছো তো এই দ্বিভাষিক বাৰ্তা যেটো সেৱা পোৰ্টেল जो द्विभाषिक বুলি কোৱাৰ লগে লগে আমাৰ ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমতে এই পোৰ্টেলটো মানে চলিব সকলোৱে আমি বুজি পোৱাৰ কাৰণে সহজ হ'ব তো এই পোৰ্টেলটোত আসলতে আমি কিদৰে এই 26টা সেৱা লাভ কৰিব পাৰিম এই সকলো কথা আমি অনলাইনৰ জৰিয়তে জানিব পাৰিম আৰু এইখিনি বুজি পোৱাৰ পিছত আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে ঘৰত বহিয়েই যিকোনো কমপ্লেইন বা যিকোনো গোচৰ আপুনি থানালৈকে নোযোৱাকৈ দিব পাৰিব তো আহক আমি চাওঁ কিদৰে এই অসম আৰক্ষী সেৱা হেতু সুবিধাসমূহ আমি ল'ব পাৰোঁ তো ইয়াৰ বাবে আপুনি মোবাইলত প্ৰথমতে গুগলত যাব লাগিব ইয়াত গৈ আৰক্ষী সেৱা হেতুৰ কাৰণে পল সিটিজেন নামৰ এটা ওয়েবসাইটত যাব লাগিব তো ইয়াৰ বাবে আপুনি কেৱল পল সিটিজেনটো লিখিলেই হ'ল এনেকৈ ক্লিক কৰিলে হৈ যাব তো ক্লিক কৰাৰ লগে লগে ইয়াত আহিছে যে আসাম পুলিচ সেৱা আসাম ষ্টেট পোৰ্টেল আপুনি ইয়াত ক্লিক কৰিব পাৰে ইয়াত ক্লিক কৰাৰ লগে লগে আমি দেখিবলৈ পাইছো আসাম পুলিচ সেৱা সেতু বা অসম আৰক্ষী সেৱা হেতু জনহিতাৰ্থে আৰু জনসেৱাৰ্থে ইয়াত এনেকৈ এখন মানে পোৰ্টেলটো ইয়াতে খোল খাইছে আপুনি দেখিব যি 26টা সেৱাৰ কথা ইয়াত কোৱা হৈছে এটা এটাকৈ সমস্ত 26টা সেৱা ইয়াতে আছে মই আপোনালোকক কৈ যাম কিন্তু ইয়াৰ আগতে এটা কাম কৰিব লাগিব আমি নিজৰ কমপ্লেইনটো ইয়াত যদি ৰেজিষ্টাৰ কৰিব লাগে তেনেহলে আমি প্ৰথমতে নিজৰ নাম আৰু মোবাইল নম্বৰটো ইয়াতে ৰেজিষ্টাৰ কৰিব লাগিব ইয়াত যে দেখিছে যে প্ৰথমতে এটা সাৰ্ভিস দিয়া আছে ই কমপ্লেইন্ট মানে কি দিছে তদন্ত আৰু অধিক আইনী প্ৰক্ৰিয়াৰ বাবে ফাইল কৰক যদি তদন্তৰ কাৰণে বা কিবা আইনী প্ৰক্ৰিয়াৰ কাৰণে কিবা ফাইলিং কৰিব বিচাৰে তেনেহলে আপুনি ইয়াতে ক্লিক কৰিব লাগিব দ্বিতীয়তে দিছে ই এফআইআৰ অৰ্থাৎ আপুনি হাতেৰে নিলিখা কৈও মানে অনলাইনৰ জৰিয়তে মহিলা শিশু আৰু বাহন চুৰি অপৰাধৰ বিৰুদ্ধে ই এফআইআৰ যদি দিব বিচাৰে তেনেহলে আপুনি এইটো মানে হেৱাত যাব পাৰিব তো ইয়াত যেটো ক্লিক হিয়াৰ দেখা পাইছে বা ক্লিক কৰক দেখা পাইছে প্ৰতিটো ক্ষেত্ৰতে দেখা পাব কিন্তু প্ৰতিটো ক্ষেত্ৰতে আমি যেতিয়া ক্লিক কৰিম ইয়াত আমাক ৰেজিষ্ট্ৰেচন কৰিবলৈ বিচাৰিব যেনে চাওক তো ইয়াত দেখিছে ৰেজিষ্টাৰ নাও বা পঞ্জীয়ন কৰক বুলি আছে যেটো দ্বিভাষিক বাৰ্তা পোৰ্টেল বুলি কৈছিল ইয়াত অসমীয়া আৰু ইংৰাজী দুইটাতে আছে সো আপুনি ইয়াতে এখন ৰেজিষ্টাৰ ফিল আপ কৰিব লাগিব যদি আপুনি ভাবিছে যে মই ইয়াত নকৰ বেলেগ সাৰ্ভিস এটা লওঁ গতিকে মই বেক হৈ যাম তেতিয়া দেখিব ইয়াত যিকোনো এটা সাৰ্ভিসৰ মই যাব খুজিছো তেতিয়া যদি মই ক্লিক কৰো তে দেখিব ইয়াতো হে ৰেজিষ্টাৰ একেখন মেনু আহিব আমি ৰেজিষ্টাৰটো কৰিবই লাগিব সো আমি ইয়াতে প্ৰথমতে নিজৰ নাম্বাৰটো ৰেজিষ্টাৰ কৰিম আৰু এবাৰ যদি আমি ৰেজিষ্টাৰ কৰো তেনেহলে আমি দ্বিতীয়বাৰ আকৌ ৰেজিষ্টাৰ কৰিব নালাগে এবাৰ ৰেজিষ্টাৰ কৰিলে হি সেভ হৈ থাকিব আৰু বাৰে বাৰে আমি ৰেজিষ্টাৰ কৰিব নালাগে ডাইৰেক্ট লগইন কৰিলে হৈ যাব সো মই ইয়াতে ৰেজিষ্টাৰটো কৰি লৈছো আপোনালোকে নিজৰ যেনে ইয়াতে ইওৰ নেম দিয়া আছে আপোনাৰ নিজৰ নামটো লিখিব মোবাইল নম্বৰ দিব তাৰপিছত ক্ৰিয়েট পাসওয়াৰ্ড আপুনি এটা পাসওয়াৰ্ড ক্ৰিয়েট কৰিব লাগিব আৰু তাত কনফাৰ্ম কৰিব লাগিব এইখিনি কৰাৰ পিছত আপুনি আৰ ইউ এ পুলিচ পাৰ্সনেল আপুনি বাৰু এজন আৰক্ষী কৰ্মী নেকি যদি হয় তেনে ইয়েস দিব নহলে নো দিব আৰু আই এম নট এ ৰবট মই এজন ৰবট নহয় বুলি ইয়াতে ক্লিক কৰিব লাগিব তাৰপিছত গেট ওটিপি দিলে আপুনি ওটিপি পোৱাৰ পিছত ৰেজিষ্টাৰ হৈ যাব সো এইখিনি কাম মই এতিয়া কৰিব বিচাৰিছো আপোনালোকে প্ৰত্যেককে এইখিনি কাম কৰিবই লাগিব নহলে এই সাৰ্ভিসটো ল'ব নোৱাৰিব সো তো ইয়াতে ওটিপি টো ক্লিক কৰাৰ পিছত ইয়াতে থাকে ই কমপ্লেইন দিব পৰা সবখিনি আহি গল তো আপোনালোকে দেখিছে ইয়াতে ৰেজিষ্ট্ৰেচন কৰাৰ লগে লগে ইয়াত আৰু ক্লিক হিয়াৰ বুলি শব্দটো আহা নাই তাৰ মানে মোৰ ৰেজিষ্ট্ৰেচন হৈ গল আৰু ইয়াৰে মই যি কোনো সাৰ্ভিস ইতে ল'ব পাৰিম তো মই এটা এটাকে দেখাই গৈছো যে কি সাৰ্ভিস আপোনালোকে ল'ব পাৰিব তো যেতিয়া আপুনি ৰেজিষ্ট্ৰেচন ফিল আপ কৰিব এবাৰ ফিল আপ কৰাৰ পিছত আপুনি বাৰে বাৰে ফিল আপ কৰিব নালাগে ডাইৰেক্ট তাত লগইন কৰিলে হৈ গল তো ইয়াতে আমি এই 26টা সাৰ্ভিসৰ বিষয়ে যদি চাব খোজো তে প্ৰথমতে আহিছে আমাৰ ই কমপ্লেইন অৰ্থাৎ ইয়াত আমি তদন্ত আৰু অধিক আইনী প্ৰক্ৰিয়াৰ বাবে আমি ফাইলিং কৰিব পাৰো তো ইয়াত আপুনি দেখি পাইছে এখন ৰেজিষ্ট্ৰেচন ফৰ্ম যেটো কমপ্লেইন আপুনি দিব বিচাৰিব বা তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ বাবে যদি কিবা আপুনি কমপ্লেইন
বা মানে সহায় বিচাৰে তেনে এইখন ফৰ্ম ইয়াতে ফিল আপ কৰিব লাগিব নিজৰ ডিটেইলছবিলাক দিয়া আছে তো সবখিনি দিয়াৰ পিছত ইয়াতে গোটেইখিনি আধাৰ কাৰ্ড আইডি প্ৰুফ ড্ৰাইভিং লাইসেন্স কিবা কিবি বিচাৰিব তো এই সকলোবোৰ কথা আপুনি আপলোড কৰিব লাগিব আৰু আপলোড কৰাৰ পিছত কি দিয়া আছে সাবমিট এণ্ড ৰেজিষ্টাৰ টোটেলখিনি কৰি ইয়াতে আমি আই হিয়াৰ বাই ডিক্লেয়াৰ বুলি ইয়াতে ক্লিক কৰিব লাগিব কৰাৰ পিছত মানে সাবমিট বা ৰেজিষ্টাৰটো কৰি ল'ব লাগিব মহিলা শিশু আৰু বাহন চুৰিৰ অপৰাধৰ বাবে যদি আপুনি এফআইআৰ দিব খোজে তেনেহলে ই এফআইআৰ অভিযোগৰ মানে কলমটোত আমি যাব লাগিব ইয়াত এইখিনি ৰেজিষ্টাৰ হোৱাৰ পিছত সেই বিভাগত গোটেইখিনি চালিজাৰি চোৱা হ'ব যদি আমি এটা ক্লিক কৰোঁ তেনেহলে আকৌ সেই আমি ফৰ্মখন দেখা পাম এইখন ফৰ্ম আমি ফিল আপ কৰিব লাগিব এটা এটাকে যি ইচ্ছা আপুনি তাত ভৰাব পাৰিব ইয়াত অপচনবিলাক দিছে ইয়াৰ অপচনবিলাকত আপুনি ভৰাই ক্লিক কৰিব পাৰিব সো এইখন ফিল আপ কৰি লাষ্টত সাবমিট এণ্ড ৰেজিষ্টাৰ বুলি কৈ দিব তো এটা কথা দেখা পোৱা গ'ল যে প্ৰতিটো ক্ষেত্ৰতে আমি এখন ফৰ্ম ফিল আপ কৰিব লাগিব আৰু সেই ফৰ্মখন মানে প্ৰত্যেকটো সাৰ্ভিসৰ এগেইনষ্টত সেইখন ফৰ্ম মানে ডিপাৰ্টমেন্টত সাবমিট হ'ব আৰু তেওঁলোকে ইয়াৰে মানে ব্যৱস্থা কৰিব তো তাৰ পিছত আহিব গ্ৰিভেন্স অৰ্থাৎ অভিযোগ নিৰাময় যদি মানে সকলো নাগৰিকৰ বাবে আমাৰ অভিযোগ নিৰাময়ৰ যেটো ব্যৱস্থা সবৰে কিবা কিবি কমপ্লেইন থাকে অজৰ আপত্তি থাকে এই আপত্তিসমূহ আপুনি নিজে দৰ্শাব পাৰে আৰু দৰ্শোৱাৰ পিছত সেই বিভাগত তেখেতসকলে এই অজৰ আপত্তিটো নিৰাময় কৰাৰ চেষ্টা কৰিব ৰেজিষ্ট্ৰেশ্যন অফ সিনিয়ৰ সিটিজেন্স অৰ্থাৎ জ্যেষ্ঠ নাগৰিকৰ বাবে পঞ্জীয়ন অকলে বাস কৰা জ্যেষ্ঠ নাগৰিকসকলক মানে ইয়াতে পঞ্জীয়ন কৰিব পাৰিব তেখেতসকলে ইয়াৰ কাৰণে সুব্যৱস্থা কিবা কৰিব নিশ্চয় তো তাৰপিছত আহিছে gov.psu এমপ্লয়মেন্ট ভেৰিফিকেশ্যন বা চৰকাৰী হওক বা পিএসসি হওক বা পাব্লিক সেক্টৰ আন্ডাৰটেকিংই হওক তাত মানে পুলিশ ভেৰিফিকেশ্যন যদি কৰিব লাগে তেনেহলে আপুনি আৰু মানে থানালৈকে যাব নালাগে ইয়াতে অনলাইন আপুনি এপ্লাই কৰিব পাৰিব তো ফৰ্ম হে একেখনেই ফৰ্ম আপুনি দেখিব ইয়াত যদি ক্লিক কৰে তেনেহলে হে একেখনেই ফৰ্ম আহিব আমি সেই ফৰ্মখন ফিল আপ কৰিব লাগিব একেখন ফৰ্ম হলেও কিন্তু প্ৰত্যেকৰে কিন্তু নিডছ এণ্ড ৰেজিষ্টাৰ কৰিব লাগিব পিজি ভেৰিফিকেশ্যনটো মানে ধৰক গৃহস্থ আৰু মালিকৰ বাবে ভাড়াতীয়া আৰু পিজিৰ সত্যাপন মানে কোনোবা গৃহস্থত যদি কোনোবা পিজি থাকিব আহিব বিচাৰে বা যেটো আমাৰ পেইং গেষ্ট সেই পেইং গেষ্ট বিলাকৰ আপুনি ইনফৰমেশনটো থানাত দিব লাগে কাৰণ আপুনি যেহেতু সেই মানুহজনক চিনি নাপাবও পাৰে আৰু তেনেকুৱা অৱস্থাত যদি কোনো ধৰণৰ বেয়া ধৰণৰ মানুহ আহি আপোনাৰ তাত সোমাব বিচাৰে তেতিয়া হয়তো বিপদত পৰিব পাৰে গতিকে তেনে মানুহৰ কাৰণে পুলিশ থানাত আমি ইনফৰমেশন দিয়াটো জৰুৰী আৰু এইটো এটা পেইড সাৰ্ভিস মানে আপুনি তাৰ কাৰণে এটা নিৰ্দিষ্ট মাসুল দিব লাগিব ইয়াৰ পিছত আছে ডমেষ্টিক হেল্প ভেৰিফিকেশ্যন মানে গৃহস্থৰ বাবে ঘৰুৱা সহায় পঞ্জীয়ন আৰু পৰীক্ষণ তো যদি ঘৰুৱা কামৰ কাৰণে কিবা ডমেষ্টিক হেল্প বিচাৰে তেতিয়া পুলিচে যদি হেল্প কৰিব লাগে তেতিয়া হেতু এটা পেইড সাৰ্ভিস হয় আপুনি হেতু হেল্প কৰিব পাৰে তাৰপিছত মিসিং পাৰ্সনস কমপ্লেইন অৰ্থাৎ যদি কোনো মানুহ নিৰুদ্দেশ হৈছে তেনে নিৰুদ্দেশ হোৱা ব্যক্তিৰ অভিযোগ অনলাইনত দাখিল কৰিব পাৰে আৰু এইখিনি দাখিল কৰাৰ কাৰণে আপুনি ক্লিক কৰিব লাগিব সেই ফৰ্মখন ফিল আপ কৰিব লাগিব একেখনেই ফৰ্ম আপুনি ইয়াত ফিল আপ কৰি পেলাই সাবমিট কৰিব লাগিব তেতিয়া সেই বিভাগৰ মানুহে এইখিনি চাই আপোনাক নিশ্চয় ৰেসপন্ড কৰিব ইয়াৰ পিছত আছে আমাৰ চিলড্ৰেন ৰিলেটেড কমপ্লেইন মানে শিশু সম্পৰ্কীয় হাৰাশাস্তি গুণ্ডাগিৰি শাৰীৰিক নিৰ্যাতন শিশু শ্ৰমিক আদিৰ যদি কিবা খবৰ থাকে তেনেহলে ইয়াত সম্পূৰ্ণ বিনামূলীয়াভাৱে আপুনি অভিযোগ দাখিল কৰিব পাৰে আৰু এই অভিযোগ দাখিল পোৱাৰ লগে লগে তেখেতসকলে কাম আৰম্ভ কৰিব তাৰ পিছত আছে লষ্ট এণ্ড ফাউণ্ড প্ৰপাৰ্টি যদি আপোনাৰ কিবা হেৰুৱা সম্পত্তি বা কিবা পোৱা সম্পত্তিৰ বিষয়ে কিবা জনাব লগা থাকে তো সেইখিনি আপুনি কমপ্লেইন বা ইনফৰমেশন হিচাপে থানাত দাখিল কৰিব পাৰে এইটো কলমৰ জৰিয়তে ইয়াৰ পিছত আছে পাৰমিশন অৰ এনওসি ফৰ কালচাৰেল ইভেন্টস সাংস্কৃতিক অনুষ্ঠান যদি পাতিব বিচাৰে তেনেহলে আজিকালি আমাৰ চৰকাৰৰ অনুমতি লাগে তো এই অনুমতিৰ বাবে আপুনি ইয়াতে এপ্লাই কৰিব পাৰে এইটো কিন্তু পেইড সাৰ্ভিস মানে এটা মাসুল নিৰ্দিষ্ট মাসুল দিব লাগে এইখিনি মাসুলৰ বিনিময়ত তেখেতসকলে মানে আমাৰ যেটো পাৰমিশন বা এনওসি ইটনি দি দিব ইয়াৰ পিছত আহিছে পাৰমিশন অৰ এনওসি ফৰ পলিটিক্যাল ইভেন্টস কোনো ৰাজনৈতিক পাৰ্টিয়ে যদি মানে কোনো পলিটিক্যাল ইভেন্ট কৰিব বিচাৰে তেনেহলে সেই অনুষ্ঠানৰ বাবেও অনুমতি মানে ল'ব লাগিব আৰু তেনেকুৱা অনুমতি লোৱাৰ বাবে এটা পেইড সাৰ্ভিস তেওঁলোকে মানে ল'ব পাৰিব ইয়াৰ পিছত আছে পাৰমিশন এনওসি ফৰ স্পৰ্টছ ইভেন্টস যদি কিবা খেল পাতিব লগা হয় ডাঙৰ খেল কিবা যদি আয়োজন কৰিব লাগে তেনেহলেও আমি চৰকাৰৰ পৰা অনুমতি ল'ব লাগে
আৰু এইখিনি অনুমতি আপুনি অনলাইনৰ যোগেৰে ল'ব পাৰিব এইখিনিও এটা পেইড সাৰ্ভিস হয় পারমিশন অর এনওসি ফর রিলিজিয়াস ইভেন্টস ধর্মীয় যদি কোনো অনুষ্ঠান আপনি পাতিব বিচাৰে ডাঙৰকৈ যত মানুহৰ গ্যাদাৰিংটো নিশ্চিত থাকে তো তেনেকুৱা অৱস্থাটো আপুনি পারমিশন ল'ব লাগিব আৰু এটো এটা পেইড সাৰ্ভিসে হয় পারমিশন এনওসি ফর সোশ্যাল অ্যাৱাৰনেস ইভেন্টস সামাজিক সজাগতা অনুষ্ঠান যদি আমি পাতিব খুজো তেনেহলে তেনেকুৱা সামাজিক অনুষ্ঠান পতাৰ বাবেও আমি আবেদন দাখিল কৰিব লাগিব আৰু অনলাইনৰ জৰিয়তে আমি আবেদন দাখিল কৰাৰ সময়ত আমি এটা ন্যূনতম মানে মাসুল ইয়াত দিব লগা হ'ব পারমিশন এনওসি ফর এন্টারটেইনমেন্ট অর কমার্শিয়াল ইভেন্টস যদি কোনো মনোৰঞ্জন বা বাণিজ্যিক অনুষ্ঠানৰ বাবে অনুমতি লাগে তেনেহলে আমি এই পেইড সাৰ্ভিসৰ জৰিয়তে ল'ব পাৰো তো চাব পাৰে ইয়াতো যদি মই ক্লিক কৰো তেনেহলে একেখন ফৰ্ম ইয়াত দেখিব মানে ফৰ্ম একেখিনি হলেও আমাৰ ডিপাৰ্টমেন্ট যেটো বেলেগ বেলেগ তাত নিশ্চয় আমি সুবিধাটো পাম তো এই একেখনে ফৰ্ম দেখিছে ইয়াত আমি সাবমিট অৰ ৰেজিষ্টাৰ কৰিব লাগিব কৰাৰ পিছত আমি পাই যাম পারমিশন ফর ড্ৰোনস আপনি এটা ড্ৰোন কিনি ইয়াক যতেৰতে ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ ড্ৰোন কেতিয়াবা চোৰাংচোৱা কাৰ্যটো ব্যৱহৃত হয় হেহে আপুনি যদি ড্ৰোনৰ কিবা পৰীক্ষামূলক কাম কৰিব বিচাৰে বা ড্ৰোনৰ জৰিয়তে কিবা মনোৰঞ্জনৰ কাম কৰিব বিচাৰে বা ফটো ভিডিও আদি ল'ব বিচাৰে তেনেহলেও আপনি ড্ৰোনৰ বাবে এটা মানে অনুমতি ল'ব লাগিব যে এই ড্ৰোনটো আপোনাৰ হয় বা এই ড্ৰোনটোৰ সহায়ত আপনি ভিডিও বা ফটো ইত্যাদি ল'ব বিচাৰে তো ইয়াৰ পারমিশন আপনি ল'ব লাগিব আৰু এইটো এটা পেইড সাৰ্ভিসে হয় পুলিশ ক্লিয়ারেন্স ফর কমার্শিয়াল কনস্ট্রাকশন তো বাণিজ্যিক কোনো নিৰ্মাণ যদি থাকে তেনেহলেও আপনি আৰক্ষীৰ ক্লিয়ারেন্স ল'ব লাগিব পুলিশৰ ক্লিয়ারেন্স লোৱাৰ পিছতহে আপনি ইয়াৰ বাণিজ্যিক যেটো কনস্ট্রাকশন এটো কাম কৰিব পাৰিব আৰু এটো আমি পেইড সাৰ্ভিসৰ ভিতৰতে ধৰা হৈছে পুলিশ ক্লিয়ারেন্স ফর পেট্রোল পাম্প অর গ্যাস এজেন্সি যদি আপনি পেট্রোল পাম্প বা গ্যাস এজেন্সি খুলিব বিচাৰে তেনেহলেও আপনি আৰক্ষীৰ ক্লিয়ারেন্স ল'ব লাগিব আৰু এটো এটা পেইড সাৰ্ভিস তো ইয়াৰ পিছত আছে আপোনাৰ এনওসি ফর টেম্পোরারি সেল অফ ফায়ার ক্র্যাকার্স অর্থাৎ যদি কোনো ফায়ার ক্র্যাকার বা বোমা বাৰুদ আদি মানে ফায়ার ক্র্যাকার যদি আপনি বিক্রি কৰিব বিচাৰে আমাৰ দেৱালীত যিবিলাক বোমা বিক্রি কৰা হয় বা ফুলজাৰি বিক্রি কৰা হয় এই সকলোবোৰ কথা যদি আপনি বিক্রি কৰিব বিচাৰে বা মানে টেম্পোরারি সেল কৰিব বিচাৰে তেতিয়া হলেও আমাৰ অস্থায়ী বিক্রিৰ বাবে এনওসি ল'ব লাগিব আৰু এইটোতে এটা আপনি মাসুল মানে ভৰিব লাগিব ইয়াৰ পিছতে আছে এনওসি ফৰ টেম্পোরারি বাৰ লাইসেন্স যদি সামূহিকভাৱে কিবা আপনি এখন বাৰ যদি বাৰ এখন বনাব বিচাৰে তো সেই বাৰৰ লাইসেন্সৰ কাৰণে আপনি এনওসি ল'ব লাগিব মাসুল ভৰিব লাগিব পাসপোর্ট সেৱা আপুনি এটা বাহ্যিক সাইটলৈ যদি পাসপোর্টত ক্লিক কৰিব বিচাৰে তেনে ইয়াক লগে লগে আপোনাক এটা বেলেগ ওয়েবসাইটলৈকে আপোনাক ৰিডাইৰেক্ট কৰিব তো তাৰ পৰা আপুনি পাসপোর্টৰ এপ্লাই কৰিব পাৰিব কিন্তু ইয়াৰ জৰিয়তে আপুনি অনলাইন এপ্লিকেশনৰ সুবিধাটো পাব সিটিজেনস টিপ মানে যিকোনো অপৰাধ সম্পৰ্কীয় ঘটনাৰ বিষয়ে আপনি মানে পুলিচক জনাব পাৰে তো সতৰ্ক কৰি দিব পাৰে কিবা যদি অপৰাধজনিত ঘটনা আপনি দেখা পাইছে বা সম্ভাৱনা দেখিছে তে পুলিচক আপনি খবৰ দিব পাৰে your feedback matters অৰ্থাৎ এইখিনি কৰাৰ সময়ত আপনি এই যেটো সেৱা পোৰ্টেলটো ডিজাইন কৰিছে ইয়াত আপোনাৰ ফিডব্যাকটো তেখেতসকলে বিচাৰিছে যদি এই গতিখিনি কথা আপনি ভাল পাইছে তেনেহলে ইয়াত নিশ্চয় এটা ভাল পৰামৰ্শ দিয়ক আৰু কিবা ডেভেলপ কৰিব পাৰি নেকি বা আৰু সাৰ্ভিস কিবা ইয়াত সোমাই দিব পাৰি নেকি বা দিয়া সাৰ্ভিস বিলাক আপোনালোকৰ কেনেদৰে উপকাৰত আহিব এই কথাবিলাকৰ ফিডব্যাক এটা দিয়াৰ কাৰণে আপোনালোকক কৈছে ইয়াতে অসম আৰক্ষী সেৱা হেতু নামৰ যেটো ডিজিটেল পোৰ্টেল ইয়াত ডেভেলপ কৰিছে বা ডিজাইন কৰিছে এইটোৰ জৰিয়তে আমি নিশ্চিতভাৱে এই 26টা সেৱা আমি ল'ব পাৰিম হয়তো কৰবাত আমি মাসুল অলপ দিব লগা হ'ব পাৰে তথাপিও কিন্তু কোনো ধৰণৰ কষ্ট নকৰাকৈ আমি অসম আৰক্ষীৰ সহায় ল'বলৈ আমি পাৰিম অতি সহজতে পাৰিম ঘৰত বহিয়ে মোবাইলৰ জৰিয়তে আমি সকলোবোৰ এপ্লাই কৰিব পাৰিম আৰু আশা কৰা হৈছে এপ্লাই কৰাৰ পিছত তেখেতসকলে ভালদৰে আমাক ৰেসপন্ড কৰিব আৰু আমি বেছি আগৰ নিচিনাকৈ থানাই ঘূৰি থাকিব নালাগে আশা কৰো আমাৰ অসম আৰক্ষী সেৱা হেতুৰ যি ইনফৰমেশন এটো খুব নতুনকৈ আহিছে আমাৰ মাজত গতিকে নতুনকৈ আহা কাৰণে হয়তো বহুত মানুহে ইয়াৰ খবৰ পোৱা নাই বা হয়তো কিছুমানে পাইছে যদিও হয়তো ইয়াৰ এক্সাৰসাইজটো কৰা নাই
গতিকে আশা কৰোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে অসম আৰক্ষী সেৱা সেতুৰ বিষয়ে জানিব আৰু ইয়াৰ যিখিনি সুবিধা বা লাভালাভ আপোনালোকে গ্ৰহণ কৰিব। তো এইখিনি আছিল আজিলৈ আমাৰ অসম আৰক্ষী সেৱা সেতুৰ বিষয়ে। আশা কৰোঁ ভৱিষ্যতে আৰু নতুন কিবা টপিক লৈ আপোনালোকৰ ওচৰলৈ পুনৰ আহিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।